নমস্কাৰ আজি আমি পঢ়িম ন্যাশনাল ইনকামৰ বিষয়ে অৰ্থাৎ ৰাষ্ট্ৰীয় আয় এতিয়া ন্যাশনাল ইনকাম কি হয় ন্যাশনাল ইনকাম হয় কি total money value of all final goods and services produced in a country during a particular period of time it is generally 1 year তাৰ মানে কি ৰাষ্ট্ৰীয় আয় হৈছে কি এখন দেশত উৎপাদন হোৱা সেই সকলোবোৰ ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছৰ মানি ভ্যালুৰ যেটো সমষ্টি হেতুৱে হ'ব আমাৰ ন্যাশনাল ইনকাম এতিয়া আমি চাও যে ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ মানেনো কি ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ মানে হৈছে কি সেই সকলোবিলাক ফাইনেল প্ৰডাক্ট মানে উদাহৰণ স্বৰূপে আমি যদি কওঁ আমাৰ পঢ়া টেবুলখনৰ কথা আমাৰ পঢ়া টেবুলখন হৈছে এটা ফাইনেল প্ৰডাক্ট আৰু সেই টেবুলখন বনাবৰ কাৰণে যিখিনি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হৈছে সেই ৰ মেটেৰিয়েলছখিনি হৈছে আমাৰ কি ইন্টাৰমিডিয়েট গুড এতিয়া কৈছো কি ন্যাশনাল ইনকামত আমি অকল কি কৰো ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ খিনিৰহে মানি ভ্যালুটো আমি কনসিডাৰ কৰো গতিকে হেতুৱে হৈছে ন্যাশনাল ইনকাম সিম্পলি কবলে গলে আমি যেনেকে আমাৰ হাউস হোল্ডত আমাৰ ফ্যামিলিয়ে ইনকাম কৰিলে ফ্যামিলিৰ ইনকামটো কি হয় আমাৰ ফ্যামিলি ইনকাম ঠিক তেনেদৰে এখন নেশনৰ যিনখিনি ইনকাম হয় সেই নেশনৰ ইনকাম খিনিয়ে হৈছে আমাৰ কি ন্যাশনাল ইনকাম এতিয়া চাও আমাৰ এখন কান্ট্ৰিত ইনকাম কৰ পৰা আহে আমি জানো যে ইনকামৰ আমাৰ কি হৈছে আমাৰ প্ৰডাকশনৰ চাৰিটা ফ্যাক্টৰ আছে देयर आर 4 ফ্যাক্টৰস অফ প্ৰডাকশন এতিয়া এই 4 ফ্যাক্টৰস খিনিৰ পৰাই কি হয় আমাৰ এখন কান্ট্ৰিয়ে ইনকাম জেনাৰেট কৰে এতিয়া এই চাৰিটা ফ্যাক্টৰ আমাৰ কি হৈছে ল্যান্ড লেবাৰ ক্যাপিটেল আৰু এন্টাৰপ্ৰেনিউৰ এতিয়া ল্যান্ড লেবাৰ ক্যাপিটেল আৰু এন্টাৰপ্ৰেনিউৰৰ পৰা আমি কি ইনকাম পাও ল্যান্ডৰ পৰা আমি পাও ৰেন্ট লেবাৰৰ পৰা আমি পাও ওয়েজেস ক্যাপিটেলৰ পৰা ইন্টাৰেষ্ট আৰু এন্টাৰপ্ৰেনিউৰৰ পৰা আমি কি পাও প্ৰফিট আৰু এই সকলোখিনিৰ সমষ্টি এই সকলোখিনি যোগ কৰি পেলাই আমি কি পাও ন্যাশনাল ইনকাম যেতিয়া আমাৰ হাউস হোল্ডে আমি যদি বিজনেস সেটআপ কৰিবলৈ হয় আমি যদি এটা প্ৰডাকশন ইউনিট যদি আমি গঢ়িব খুজো হে প্ৰডাকশন ইউনিটটো বনাবৰ কাৰণে আমাক প্ৰথমতে কি লাগিব আমাক এটুকুৰা মাটি লাগিব আৰু সেই মাটি টুকুৰাত আমি যেতিয়া এন্টাৰপ্ৰেনিউৰ আমাৰ বিজনেসটো আমি সেটআপ কৰিলো তেতিয়া আমাক কি হ'ব তাত কাম কৰিবৰ কাৰণে আমাক কি লাগিব লেবাৰ লাগিব আমাক শ্ৰমিক লাগিব আৰু লেবাৰ লগাৰ পিছত আমাৰ কি হ'ব আমাক সেই বিজনেসটো সেটআপ কৰিবৰ কাৰণে আমাক কি লাগিব মূলধন লাগিব আমাক ক্যাপিটেল লাগিব আৰু সেই গোটেই সেটআপটো কোনে কৰিব কোনোবা এন্টাৰপ্ৰেনিউৰে কৰিব গতিকে সেই ধৰণে এই চাৰিটা ফ্যাক্টৰত আমি যেতিয়া ব্যৱহাৰ কৰিম সেই চাৰিটা ফ্যাক্টৰক আমি কি পেমেন্ট কৰিম ৰেন্ট ল্যান্ডৰ কাৰণে আমি ৰেন্ট দিম লেবাৰৰ কাৰণে ওয়েজেস ক্যাপিটেলৰ কাৰণে ইন্টাৰেষ্ট আৰু এন্টাৰপ্ৰেনিউৰৰ কাৰণে প্ৰফিট আৰু এই গোটেই ইনকামখিনি আমাৰ হৈ পৰিব কি ৰাষ্ট্ৰীয় আয় এতিয়া আমি চাও যে আমাৰ ইনকামটো আমাৰ কি টাইপৰ থাকে এতিয়া আমাৰ ইনকাম হৈছে টাইপস অফ ইনকাম আমাৰ দুই ধৰণৰ ইনকাম আমাৰ হ'ব পাৰে এটা হৈছে ফ্যাক্টৰ ইনকাম আৰু এটা হৈছে আমাৰ ট্ৰান্সফাৰ ইনকাম এতিয়া ফ্যাক্টৰ ইনকামটো মানে কি ফ্যাক্টৰ ইনকাম মানে ইয়াৰ নামটোতে যেহেতু আমাৰ অৰ্থটো হৈছে কি হৈছে ইনকাম আমাৰ কৰ পৰা হ'ব ফ্যাক্টৰৰ পৰা হ'ব আৰু এই ফ্যাক্টৰ কেটা আমাৰ কি ফ্যাক্টৰ আমি কৈছো যে আমাৰ এই চাৰিটা ফ্যাক্টৰ তাৰ মানে ল্যান্ড লেবাৰ ক্যাপিটেল আৰু এন্টাৰপ্ৰেনিউৰৰ পৰা যিখিনি ইনকাম হৈছে সেই ইনকামখিনি আমাৰ কি বুলি কৈছে ফ্যাক্টৰ ইনকাম ফ্ৰম 4 ফ্যাক্টৰস আৰু এটা ইনকাম হৈছে আমাৰ কি ট্ৰান্সফাৰ ইনকামটো আমাৰ কি হৈছে আমাৰ যেতিয়া ইনকামটো আমাৰ ট্ৰান্সফাৰ হয় তাৰ মানে কোনবিলাক ইনকাম কিছুমান আমি কেতিয়াবা আমি গিফট বা ডোনেশনৰ ৰূপত পাও বা গ্ৰান্ট হিচাপে আমি পাও যিবিলাক কিছুমান অনুদান হিচাপে পাও আমাক চৰকাৰে কেতিয়াবা অনুদান দিয়ে ডোনেশন দিয়ে সেইখিনি হৈছে আমাৰ ট্ৰান্সফাৰ কৰা হয় ইনকাম সেই কাৰণে সেই ইনকামটো হৈছে ট্ৰান্সফাৰ ইনকাম এতিয়া কি হয় আমাৰ যোনটো ফ্যাক্টৰ ইনকাম যোনটো আমাৰ ন্যাশনাল ইনকাম ফ্যাক্টৰ ইনকাম সেই ন্যাশনাল ইনকামে যেহেতু আমাৰ ফ্যাক্টৰ ইনকামটোই অকল ইনক্লুড কৰে কাৰণ ন্যাশনাল ইনকাম ডাজন্ট ইনক্লুড ট্ৰান্সফাৰ ইনকাম এতিয়া কি হৈছে ন্যাশনাল ইনকামটো আমাৰ দুটা সাইডৰ টু সাইডেড ইনকাম হয় মানে আমাৰ যোনখিনি ফ্যাক্টৰৰ পৰা ইনকাম হৈছে তা মানে এই ফলৰ পৰাও তা মানে ল্যান্ড যেতিয়া দিয়া গৈছে তা মানে কি ৰেন্ট পাইছে আৰু ল্যান্ডখিনি ব্যৱহাৰ কৰি পেলাই আমাৰ এন্টাৰপ্ৰেনিউৰে ব্যৱহাৰ কৰি পেলাই আমাৰ বস্তু কি কৰিছে গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউস কৰিছে গতিকে দুই ফালৰ পৰা আমাৰ ইনকাম হৈছে হেতু হৈছে টু ফল্ডেড মানে আৰু কিন্তু ট্ৰান্সফাৰ ইনকামটো আমাৰ কি হৈছে হেতু অকল ইউনিলেটাৰেল ইনকাম তা মানে এই যে ডোনেশন দিলে গ্ৰান্ট দিলে হেতুৰ পৰা আমাৰ আকৌ কি হয় তাৰ পৰা আমি কোনো ধৰণৰ produce নকৰো হেতু আমাৰ হয়তো কনজিউম কৰা যায় বা তেনেকুৱা ধৰণৰ কোনো প্ৰফিটেবল আমাৰ তাত বিজনেস কৰা নহয় গতিকে হেতু হৈছে টাইপস অফ ইনকাম এতিয়া আমি চাও এটা ইম্পৰ্টেন্ট কনসেপ্ট সার্কুলার ফ্লো অফ ইনকাম
ৰিয়েল ফ্ল' এণ্ড মানি ফ্ল'। তাৰমানে নেশ্যনেল ইনকামৰ গোটেই GDP বা তেনেকুৱা ধৰণৰ কনচেপ্টবিলাকলৈ যোৱাৰ আগতে আমি এই কনচেপ্টটো চাই লওঁ যে চাৰ্কুলাৰ ফ্ল' অফ ইনকাম, মানে এটা ইকনমিত ইনকামটো কেনেকৈ ফ্ল' হৈ থাকে হাউচ হোল্ডৰ পৰা ফাৰ্ম তেনেকৈ। গতিকে আমি প্ৰথমতে কনচিডাৰ কৰোঁ এইটো আমাৰ হৈছে, ধৰি লওক এইটো হাউচ হোল্ড, এইটো আমাৰ হাউচ হোল্ড। নেক্সট এইটো আমাৰ হৈছে ফাৰ্মছ, তাৰমানে বস্তু যোনে প্ৰডাকশ্যন কৰে, বিজনেছ ছেটআপ, এইটো হাউচ হোল্ড, এইটো ফাৰ্ম। এতিয়া আমাৰ কি হয়, হাউচ হোল্ডে আমাৰ ফাৰ্মক কি দিওঁ আমি, হাউচ হোল্ডে যেতিয়া আমাৰ প্ৰডাকশ্যন এটা তেওঁলোকে ইউনিট এটা কৰে তেতিয়া হাউচ হোল্ডৰ পৰা কি যায়, আমাৰ ফেক্টৰ ছাৰ্ভিচেছ যায়। ফেক্টৰ ছাৰ্ভিচেছ মানে আমাৰ যিখিনি লেণ্ড লেবাৰ কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন সেই এণ্ট্ৰপ্ৰিনৰ সেইখিনি আমি প্ৰভাইড কৰোঁ। কি ফৰ্মত, লেণ্ড লেবাৰ কেপিটেল এণ্ড এণ্ট্ৰপ্ৰিনৰ, এইকেইটা আমাৰ ছাৰ্ভিচ হাউচ হোল্ডৰ পৰা ফাৰ্মলৈ গ'ল। এতিয়া এই ছাৰ্ভিচেছখিনি ইউজ কৰি পেলাই আমাৰ ফাৰ্মে কি কৰিব, বস্তু প্ৰডিউচ কৰিব, আৰু সেইখিনি আমাৰ প্ৰডিউচ কৰি পেলাই আমাৰ কি হ'ব, সেই গুডছ এণ্ড ছাৰ্ভিচেছখিনি আমাৰ ক'লৈ যাব, আমাৰ হাউচ হোল্ডলৈ যাব। তাৰমানে ফাৰ্মে ফেক্টৰ ছাৰ্ভিচেছ ইউজ কৰি পেলাই আমাৰ কি কৰিলে, গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰিলে হ'ল। এতিয়া এই যিটো ফ্ল' হ'ল এইটো আমাৰ হ'লগৈ কি, এইটো আমাৰ কি হ'ব, ৰিয়েল ফ্ল', এইটো আমাৰ হ'ল ৰিয়েল ফ্ল'। এতিয়া হাউচ হোল্ডে যেতিয়া ফেক্টৰ ছাৰ্ভিচেছ দিলে ফাৰ্মক, তেতিয়া সেইটোতো আমাৰ লেণ্ড লেবাৰ আমাৰ এনেইতো দি নিদিয়ে হাউচ হোল্ডে, তাৰ বিনিময়ত ফাৰ্মে আকৌ আমাৰ হাউচ হোল্ডক কি কৰিব, আমাৰ ফাৰ্মে হাউচ হোল্ডক তাৰমানে আমাৰ কি কৰিব, ফেক্টৰ পে'মেণ্ট কৰিব। ফেক্টৰ পে'মেণ্টটো আমাৰ কি ফৰ্মত আছিলে আমি কৈছিলোঁ অলপ আগতে, ফেক্টৰ পে'মেণ্টটো আমাৰ কি ধৰণেৰে হয়, আমাৰ লেণ্ডৰ কাৰণে ৰেণ্ট বা ৱেজেছ বা ইণ্টাৰেষ্ট প্ৰফিট সেই ধৰণেৰে আমাৰ হাউচ হোল্ডে আমাৰ সেইখিনি পালে। এতিয়া হাউচ হোল্ডে সেই পে'মেণ্টখিনি পোৱাৰ পিছত কি কৰিব, হাউচ হোল্ডেতো সেইখিনি নিজৰ ওচৰত ৰাখি নথয়, হাউচ হোল্ডে ইনকাম এটা কৰাৰ লগে লগে সেইটো আকৌ কি কৰিব, ফাৰ্মৰে প্ৰডিউচ হোৱা গুডছ এণ্ড ছাৰ্ভিচেছবিলাক কি কৰিব, কনজিউম কৰিব। এতিয়া সেইকাৰণে কি হয়, এইটো আমাৰ হাউচ হোল্ডে গৈ পেলাই আকৌ সেইটো ফাৰ্মতে গৈ পেলাই, মানে বিভিন্ন ধৰণৰ ফাৰ্ম হ'ব পাৰে আমাৰ, ধৰি লওক কোনোবাই ব্ৰেড প্ৰডিউচ কৰিছে বা চাউল বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ কনজামশ্যন বা চকী মেচ তেনেকুৱা ধৰণৰ কনজামশ্যন পাৰপাজত আমাৰ হাউচ হোল্ডে গৈ পেলাই কি কৰে, ফাৰ্মত এক্সপেণ্ডিচাৰ কৰে, আৰু সেইকাৰণে সেইটো হৈ যায় আমাৰ কি, কনজামশ্যন এক্সপেণ্ডিচাৰ, আমাৰ কি হয় সেইটো কনজামশ্যন এক্সপেণ্ডিচাৰ। এতিয়া হৈ গ'ল। এতিয়া আমাৰ কি হ'ল, আমাৰ যেতিয়া হাউচ হোল্ডে যেতিয়া ইনকাম কৰে বা ফাৰ্মে ইনকাম কৰে, তেতিয়া আমাৰ কি হয়, ইনকাম কৰাৰ লগে লগে তেওঁলোকেতো ছেভিংছো কৰে। গতিকে ইয়াত আৰু এটা আমি এইটো বক্স বনাইছোঁ, শ্বৰ্টকৈ লিখিছোঁ, কি হৈছে ফাইনেন্সিয়েল মাৰ্কেট অৰ কি কয় এইটো কেপিটেল মাৰ্কেট। তাৰমানে আমাৰ হাউচ হোল্ডে যেতিয়া ইনকাম কৰে সেইখিনিও আমাৰ কি কৰে, ছেভিংছ কৰে, আৰু আমাৰ ফাৰ্মে যেতিয়া ইনকাম কৰে ফাৰ্মেও কি কৰে, ছেভিংছ কৰে। এতিয়া সিহঁতে ছেভিংছ ক'ত কৰে, ফাইনেন্সিয়েল মাৰ্কেট বা কেপিটেল মাৰ্কেট, তাৰমানে কি আমাৰ বেংক বা আমাৰ যিবিলাক কোম্পানী আছে, ফাইনেন্সিয়েল কমাৰ্চিয়েল বেংকছ আছে, সেই গোটেইখিনিতে আমাৰ কি কৰে, ইহঁতে ছেভিংছ কৰে। এতিয়া হাউচ হোল্ডে যেতিয়া ফাইনেন্সিয়েল মাৰ্কেটত আমাৰ বেংকত বা RBIত আমাৰ মানে ফাইনেন্সিয়েল মাৰ্কেটত যেতিয়া আমাৰ ছেভিংছ কৰিলে, তেতিয়া ফাইনেন্সিয়েল মাৰ্কেটে আকৌ আমাৰ হাউচ হোল্ডক কি দিয়ে, ইন ৰিটাৰ্ণ লোন দিয়ে। তাৰমানে আমি জানো যে ইকনমিত আমাৰ কি হয়, বেংকত আমি যিটো বস্তু ডিপজিট কৰোঁ, আমি ডিপজিট কৰা অংকটোৱে আমাৰ গৈ পেলাই হাউচ হোল্ড বা ফাৰ্মক কি হৈছে, লোন হিচাপে প্ৰভাইড কৰে ফাইনেন্সিয়েল মাৰ্কেটে। তো হাউচ হোল্ডক ফাইনেন্সিয়েল মাৰ্কেটে কি পাৰপজৰ কাৰণে লোন দিয়ে, সেইটো হৈছে কনজামশ্যন পাৰপাজৰ কাৰণে। তাৰমানে কনজামশ্যন পাৰপাজ বা কোনোবাই কাৰ লোন বা গাড়ী লোন বা হাউচিং লোন তেনেকুৱা ধৰণৰ লোন লয়, সেইকাৰণে কনজামশ্যন পাৰপজৰ কাৰণে লোন দিয়ে। আকৌ ফাইনেন্সিয়েল মাৰ্কেটে আমাৰ ফাৰ্মক লোন দিয়ে, ফাৰ্মক কি পাৰপাজত লোন দিয়ে, ফাৰ্মে লৈ পেলাই কি কৰে, ইনভেষ্টমেণ্ট কৰে, আমাৰ বিনিয়োগ কৰে, সেইকাৰণে সেইটো হৈ যায় কি, ইনভেষ্টমেণ্ট পাৰপাজত লোন দিলে। গতিকে এইটো হৈ গ'ল আমাৰ কি হৈ গ'ল, আমাৰ এই গোটেই বস্তুটো, আৰু আমাৰ যিটো এইটো ফেক্টৰ পে'মেণ্ট কৰিলে, সেই ফেক্টৰ পে'মেণ্টটো আমাৰ বা গুডছ এণ্ড ছাৰ্ভিচেছ কনজিউম কৰিবৰ কাৰণে যিটো এক্সপেণ্ডিচাৰ কৰিলে, সেই ফ্ল'টো মানে আমাৰ এই লাইনডাল, আমাৰ এই ডটেড এই লাইনডাল, এইখিনি এই ফ্ল'টো আমাৰ হৈ যাব কি, মানি ফ্ল', মানি ফ্ল'। আৰু এইটো আমাৰ গোটেই এইটো যিটো ইকনমিত আমাৰ চলি আছে, এই ফ্ল'টো ইয়াৰ পৰা ইয়ালৈ তাৰ পৰা তালৈ, সেইটো আমাৰ কি হৈ গ'ল, সেইটো আমাৰ হৈ গ'ল চাৰ্কুলাৰ ফ্ল' অফ ইনকাম ইন টু ছেক্টৰ মডেল, টু ছেক্টৰ মডেল। আৰু এতিয়া আমাৰ এইটো কমপ্লিট হোৱাৰ পিছত আমি চাম কি, আমাৰ 3 ছেক্টৰ মডেল। 3 ছেক্টৰ মডেলত আমাৰ কি হৈ যায়, আমাৰ চৰকাৰ আহি যায়, গভৰ্ণমেণ্ট।
এতিয়া গভৰ্ণমেণ্টটো হৈছে খুবেই ইম্পৰ্টেণ্ট গভৰ্ণমেণ্টে আমাৰ কি হয় গভৰ্ণমেণ্টেও তেনেকৈ আমাৰ ইয়াত কি কৰে বেংক ফাইনেন্সিয়েল মাৰ্কেটত কি কৰে ছেভিংছ কৰে তাৰপিছতে ফাইনেন্সিয়েল মাৰ্কেটেও আকৌ গভৰ্ণমেণ্টক কি কৰে লোন দিয়ে সেইটো আমাৰ চলি থাকে এতিয়া হাউচ হোল্ড আৰু ফাৰ্মছৰ লগত গভৰ্ণমেণ্টৰ ডিলিংটো কেনেকুৱা হয় দুই ধৰণে এতিয়া গভৰ্ণমেণ্টে হাউচ হোল্ডৰ লগতো ডিল কৰে ধৰি লওক যেনেকৈ গভৰ্ণমেণ্টৰ কিছুমান স্কিম মিড ডে মিল বা তেনেকুৱা ধৰণৰ পাৰপাজৰ কাৰণে যেতিয়া স্পেণ্ডিং কৰে বা লয় তেতিয়া হাউচ হোল্ডৰ লগত ডিল কৰে আৰু গভৰ্ণমেণ্টৰ যিবিলাক নিজৰ বিজনেছ ছেটআপ থাকে নিজৰ গভৰ্ণমেণ্টৰো বিজনেছ থাকে সেইখিনিৰ কাৰণে গভৰ্ণমেণ্টে ফাৰ্মৰ সহায় লয় এতিয়া ইয়াত ডিলিংটো কেনেকুৱা হয় হাউচ হোল্ডে আমাৰ কি কৰে হাউচ হোল্ডে আমাৰ গভৰ্ণমেণ্টক কি দিয়ে টেক্স দিয়ে হাউচ হোল্ডে গভৰ্ণমেণ্টক কি ধৰণৰ টেক্স দিয়ে ডাইৰেক্ট টেক্স হাউচ হোল্ডে গভৰ্ণমেণ্টক কি দিয়ে ডাইৰেক্ট টেক্স এতিয়া কি কাৰণে ডাইৰেক্ট টেক্স দিয়ে ডাইৰেক্ট টেক্সটো আমাৰ সদায় ইনকামৰ লগত আমাৰ লাগে আৰু ইনকামৰ পৰাই আমি সদায় ডাইৰেক্ট টেক্স দিওঁ আৰু যেহেতু আমি প্ৰডাকশ্যন নকৰোঁ প্ৰডাকশ্যন কোনে কৰে আমাৰ ফাৰ্মে কৰে এতিয়া ফাৰ্মেও কি কৰে গভৰ্ণমেণ্টক কি কৰে টেক্স দিয়ে আৰু সেইটো হৈছে কি ফাৰ্মে গভৰ্ণমেণ্টক কি টেক্স দিয়ে ইনডাইৰেক্ট টেক্স দিয়ে ইনডাইৰেক্ট টেক্সটো আমাৰ কি হৈছে GST তাৰমানে বস্তু প্ৰডাকশ্যনত যিটো টেক্স হয় সেইটো আমাৰ ইনডাইৰেক্ট টেক্সো দিয়ে আৰু ফাৰ্মে কি কৰে ডাইৰেক্ট টেক্সো দিয়ে তাৰমানে ফাৰ্মেটো ইনকামো কৰে গতিকে ইনডাইৰেক্ট ডাইৰেক্ট বোথ টেক্স দিয়ে এতিয়া কি দিলে হাউচ হোল্ডে গভৰ্ণমেণ্টক টেক্স দিলে এতিয়া টেক্স দিয়াৰ পিছত গভৰ্ণমেণ্টে আকৌ হাউচ হোল্ডক কি দিয়ে গভৰ্ণমেণ্টে হাউচ হোল্ডক কি দিব চেলাৰী হয়নে চেলাৰী ৱেজেছ সেইখিনি আমাৰ গভৰ্ণমেণ্টে হাউচ হোল্ডক দিব আৰু ঠিক একেদৰে ফাৰ্মছে যে গভৰ্ণমেণ্টক ইনডাইৰেক্ট টেক্স দিলে এতিয়া গভৰ্ণমেণ্টে ফাৰ্মছক কি দিব গভৰ্ণমেণ্টে ফাৰ্মছক কি দিব যিবিলাক গভৰ্ণমেণ্টৰ ডাঙৰ ডাঙৰ আমাৰ প্ৰজেক্ট থাকে পাব্লিকৰ কাৰণে ৰোড বনালে কিবা কৰিলে যিখিনি তেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰ যিবিলাক গভৰ্ণমেণ্ট পাব্লিক এক্সপেণ্ডিচাৰ সেই পাব্লিক এক্সপেণ্ডিচাৰবিলাক কৰিবৰ কাৰণে গভৰ্ণমেণ্টে ক'ৰ পৰা বস্তু কিনিব এই ফাৰ্মছবিলাকৰ পৰা কিনিব লগতে কি দিব পাৰে গভৰ্ণমেণ্টে ছাবচিডি দিব পাৰে ছাবচিডি গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে গভৰ্ণমেণ্ট আৰু আমাৰ গভৰ্ণমেণ্টৰ লগত ডিলিংটো ফাৰ্মছ বা হাউচ হোল্ডৰ লগত গতিকে এইটো গভৰ্ণমেণ্ট আহি গ'ল যেতিয়া সেইটো হৈ গ'ল আমাৰ কি হৈ গ'ল 3 সেক্টৰ মডেল মানে সাৰ্কুলাৰ ফ্লো অফ ইনকাম ইন 3 সেক্টৰ মডেল এতিয়া এই গোটেই বস্তুটো আমাৰ ইকনমি যেতিয়া হৈ থাকে এইটো কি হয় আমাৰ এইখিনিলৈকে ফ্লোটো আমাৰ হৈ থাকে কি ইকনমিত হৈ থাকে আমাৰ ক্লোজড ইকনমি মানে ক্লোজড ইকনমি মানে আমাৰ কোনবিলাক ইকনমিক আমি ক্লোজড ইকনমি বুলি কওঁ সেই সময় ইকনমি যিবিলাকত কি হয় কোনো ধৰণৰ ইম্পৰ্ট এক্সপৰ্ট প্লেস নকৰে আমাৰ ইম্পৰ্ট এক্সপৰ্ট নহয় এটো আমাৰ উইদিন কান্ট্ৰিতে হৈ আছে আৰু এটো আমাৰ 3 সেক্টৰ মডেললৈকে এটো আমাৰ হৈ থাকিলে আমাৰ ক্লোজড ইকনমিত এতিয়া নেক্সট আমাৰ আহি গ'ল যে সাৰ্কুলাৰ ফ্লো অফ ইনকামটো যদি আমাৰ 4th সেক্টৰ মডেলত হ'বলে হয় 4th সেক্টৰ মডেলত কৈ দিয়াৰ লগে লগে হেতু আহি যায় আমাৰ যিখিনি এক্সটাৰ্নেল সেক্টৰ যিখিনি এক্সটাৰ্নেল বা ফৰেইন সেক্টৰ যাক আমি কওঁ বা আমি কম যে বাকিখিনি ৰেষ্ট অফ দা ওয়াৰ্ল্ডৰ লগত আমাৰ ফৰেইন এতিয়া ইয়াত আমাৰ কেনেকুৱা ধৰণৰ হ'ব হাউচ হোল্ড বা ফাৰ্মৰ লগত ডিলিংটো কি হ'ব আমাৰ হাউচ হোল্ডৰ লগত ইন্টাৰনেল সেক্টৰ এক্সটাৰ্নেল সেক্টৰৰ লগত আমাৰ হাউচ হোল্ডৰ ডিলিংটো কেনেকুৱা হ'ব হাউচ হোল্ডে এক্সটাৰ্নেল সেক্টৰৰ পৰা কি ল'ব পাৰে কেতিয়াবা বস্তু কিনিব পাৰে কিবা ইম্পৰ্ট কৰিব পাৰে তেতিয়া হাউচ হোল্ডে ইয়াক কি কৰিব পেমেন্ট কৰিব তাৰ মানে কিহৰ কাৰণে পেমেন্ট কৰিব পেমেন্ট ফৰ ইম্পৰ্ট কৰিব ঠিক একে ধৰণেৰে এক্সটাৰ্নেল সেক্টৰে আমাৰ হাউচ হোল্ডক কি দিব পাৰে যে বিভিন্ন জনে তাত চাকৰিত নিয়োগ হৈ থাকিব পাৰে বা তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে সেই কাৰণে ইহতেও কি কৰিব এক্সটাৰ্নেল সেক্টৰে আমাৰ ফৰ ৰেষ্ট অফ দা ওয়াৰ্ল্ডে হাউচ হোল্ডক কি দিব পাৰে salary wages etc গতিকে এটো হৈ গ'ল আমাৰ হাউচ হোল্ড আৰু এক্সটাৰ্নেল সেক্টৰ ৰেষ্ট অফ দা ওয়াৰ্ল্ডৰ লগত আমাৰ ফ্লোটো কেনেকুৱা হয় এতিয়া থাকিলে ফাৰ্ম এতিয়া ফাৰ্মৰ লগত কি হয় আমাৰ ফাৰ্মে যেতিয়া কিবা বস্তু প্ৰডিউস কৰি পেলাই বা এক্সটাৰ্নেল সেক্টৰৰ পৰা বা ইহতেও প্ৰডিউস কৰে ইহতৰ পৰা যেতিয়া প্ৰডাকশনটো আমাৰ যেতিয়া ইম্পৰ্ট কৰিব ফাৰ্মে যেতিয়া ইম্পৰ্ট কৰিব বস্তু তেতিয়া কি কৰিব পেমেন্ট কৰিব তা মানে কি ইম্পৰ্ট ফৰ পেমেন্ট ফৰ কি কৰিব পেমেন্ট দিব কিহৰ কাৰণে ইম্পৰ্টৰ কাৰণে ঠিক একে ধৰণৰে যেতিয়া এক্সপৰ্ট কৰিব বস্তু যেতিয়া আমাৰ ইয়ালে যেতিয়া এক্সপৰ্ট হ'ব
তেতিয়া আমাৰ কি হ'ব পেমেন্টটো কি হ'ব ৰিসিভ হ'ব ফাৰ্মে যেতিয়া বস্তু প্ৰডিউস কৰি আলে এক্সপোৰ্ট কৰিব তেতিয়া কি কৰিব পেমেন্ট ৰিসিভ কৰিব গটিকে হেতুৱে হৈ গল আমাৰ সাৰ্কুলাৰ ফ্লো অফ ইনকাম ইন 2 সেক্টৰ মডেল 3 সেক্টৰ মডেল আৰু 4 সেক্টৰ মডেল এটো সাব এৰো মাৰ্ক বিলাক মন কৰিব এৰো মাৰ্ক বিলাক জুনফালে দিয়া হৈছে হাউসহোল্ডৰ পৰা ফাৰ্ম বা ফাৰ্মৰ পৰা হাউসহোল্ড বিলাক হেতু ভালকে দিব লাগিব আৰু গটিকে এটো হৈছে আমাৰ সাৰ্কুলাৰ ফ্লো অফ ইনকাম এতিয়া আৰু ইয়াত যেনেকে ক্লোজড ইকোনমিত হৈছিলে তেনেকে এটো হোৱাৰ লগে লগে আমাৰ এটো কিন্তু আমাৰ যেহেতু ইম্পৰ্ট এক্সপোৰ্ট ইয়াত হৈছে ইম্পৰ্ট এক্সপোৰ্ট হোৱাৰ কাৰণে এই বস্তুটো আমাৰ 4th সেক্টৰ মডেলটো আমাৰ হৈ যায় ওপেন ইকোনমিত ওপেন ইকোনমি এতিয়া আমাৰ ইন্ডিয়াও ওপেন ইকোনমি হয় আমাৰ ইন্ডিয়া কেতিয়া ওপেন হৈছিলে আমাৰ ইন্ডিয়া ওপেন ইকোনমি হৈছিলে 1991 ত এলপিজি ৰিফৰ্ম যেতিয়া আমাৰ ইয়াত হৈছিলে লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন আৰু গ্লোবালাইজেশন যেতিয়া আমাৰ হৈছিলে তেতিয়া আমাৰ ইন্ডিয়ান ইকোনমিও হৈছিলে ওপেন ইকোনমি গটিকে এইখিনি হৈ যায় আমাৰ ইনকামটো আমাৰ এটা ইকোনমিত ইনকামটো কেনেকে আমাৰ ফ্লো হৈ থাকে এটা সাৰ্কুলাৰ ফ্লোত আমাৰ ইনকামটো ঘুৰি থাকে গটিকে এইগিটা এটো হৈছে আমাৰ ইম্পৰ্টেন্ট এটা কনসেপ্ট আমি চালু ন্যাশনাল ইনকামৰ লগত জড়িত ইয়াৰ পিছত আমি ন্যাশনাল ইনকামৰ বহুত কেটা আমাৰ ইম্পৰ্টেন্ট আছে আমাৰ কনসেপ্ট আছে জিডিপি আছে তাৰ পিছতে এনএনপি এনডিপি জিডিপি ডিফলেটৰ ডেপ্ৰিসিয়েশন এই সকলোখিনি আমি কনসেপ্ট চাম আৰু নেক্সট ভিডিওত আমি হেখিনি কন্টিনিউ কৰিম আজিলৈ আহিছো থ্যাংক ইউ